নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ ছ'চিয়েল সায়েন্সৰ ক্লাছ 7ৰ যি সিৰিজ চলি আছিল ইয়াৰে আজি 14 নম্বৰ ভিডিঅ'টো লৈ আজিৰ আমাৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনটো হ'ব বাস্কো ডা গামা প্ৰথমবাৰ কেতিয়া ভাৰতত আহিছিল বাস্কো ডা গামা ফাৰ্ষ্ট টাইম কেতিয়া ভাৰতত আহিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 1498 চনৰ 20 মে 1498 চনৰ 20 মেত বাস্কো ডা গামা প্ৰথমবাৰ ভাৰতত আহি উপস্থিত হৈছিল নেক্সট কোৱেশ্চন বাৰ্থলমিউ ডিয়াজে কিমান চনত আফ্ৰিকাৰ দক্ষিণ উত্তমাছা অন্তৰীপৰ কাষেৰে নতুন জলপথ আৱিষ্কাৰ কৰিছিল ডিয়াজে কিমান চনত আফ্ৰিকাৰ দক্ষিণ উত্তমাছা অন্তৰীপৰ কাষেৰে এটি নতুন জলপথৰ আৱিষ্কাৰ কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ 1487 চনত 1487 চনত ডিয়াজে নতুন জলপথটো আৱিষ্কাৰ কৰিছিল আৰু এই পথেৰেই আগবাঢ়ি আহি বাস্কো ডা গামা ভাৰতত উপস্থিত হৈছিল নেক্সট কোৱেশ্চন বাস্কো ডা গামা ভাৰতত কোন ঠাইত প্ৰথমবাৰ আহি উপস্থিত হৈছিল 1498 চনত যেতিয়া বাস্কো ডা গামা ভাৰতত আহিছিল তেতিয়া ভাৰতত আহি কোন ঠাইত উপস্থিত হৈছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি কালিকট কেৰালাৰ কালিকটত আহি বাস্কো ডা গামা ফাৰ্ষ্ট টাইম উপস্থিত হৈছিল নেক্সট কোৱেশ্চন কালিকট বন্দৰৰ বৰ্তমান নাম কি কালিকট বন্দৰৰ বৰ্তমান নাম কি বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কোজিকোড এই বন্দৰটো আছে বৰ্তমানৰ কেৰালাম ৰাজ্যত নেক্সট কোৱেশ্চন বাস্কো ডা গামা ভাৰতত মুঠ কিমানবাৰ আহিছিল কিমানবাৰ বাস্কো ডা গামা ভাৰতত আহিছিল বুলি সুধিছে ইয়াৰে ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি তিনিবাৰ বাস্কো ডা গামা 1498 1502 আৰু 1524 খ্ৰীষ্টাব্দত এই তিনিবাৰ ভাৰতত আহিছিল নেক্সট কোৱেশ্চন বাস্কো ডা গামাক ভাৰতলৈ অহাত কোনজন ভাৰতীয় নাবিকে সহায় কৰিছিল বাস্কো ডা গামা যেতিয়া ফাৰ্ষ্ট টাইম ভাৰতলৈ আহিছিল সেই সময়ত কোনজন ভাৰতীয় নাবিকে তেখেতক সহায় কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি কাঞ্জি মালম নামৰ গুজৰাটী নাবিক এজনে বাস্কো ডা গামাক সহায় কৰিছিল নেক্সট কোৱেশ্চন বাস্কো ডা গামা ভাৰতত উপস্থিত হোৱা সময়ত কালিকটৰ স্থানীয় ৰজা কোন আছিল বাস্কো ডা গামা ভাৰতত অহাৰ সময়ত কালিকটৰ ৰজা কোন আছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি জামৰিন আছিল বাস্কো ডা গামা ভাৰতত অহাৰ সময়ত কালিকটৰ স্থানীয় ৰজা নেক্সট কোৱেশ্চন বাস্কো ডা গামাৰ প্ৰথম ভাৰত ভ্ৰমণৰ ফ্লেগশিপ অৰ্থাৎ প্ৰধান জাহাজখনৰ নাম কি আছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ এ চাও গেব্ৰিয়েল আছিল বাস্কো ডা গামা ভাৰত ভ্ৰমণৰ প্ৰধান ফ্লেগশিপ অৰ্থাৎ প্ৰধান জাহাজ নেক্সট কোৱেশ্চন পেড্ৰো আলভাৰেজ কাব্ৰাল কেতিয়া ভাৰতত আহি উপস্থিত হৈছিল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি 1500 খ্ৰীষ্টাব্দত পেড্ৰো আলভাৰেজ কাব্ৰাল এগৰাকী পৰ্তুগীজ নাবিক আছিল আৰু তেখেত 1500 খ্ৰীষ্টাব্দত ভাৰতত আহি উপস্থিত হৈছিল নেক্সট কোৱেশ্চন পেড্ৰো আলভাৰেজ কাব্ৰালে ভাৰতত বাণিজ্যিক কূট স্থাপনৰ বাবে কোনজন ৰজাৰ পৰা অনুমতি লাভ কৰিছিল আলভাৰেজ কাব্ৰালে কোনজন ৰজাৰ পৰা বাণিজ্যিক কূট স্থাপনৰ অনুমতি লাভ কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ বি জামৰিনৰ পৰা তেখেতে অনুমতি লাভ কৰিছিল নেক্সট কোৱেশ্চন পৰ্তুগীজ চৰকাৰে কেতিয়া ভাৰতত বাণিজ্যিক কূটবোৰ চোৱাচিতাৰ বাবে বিষয়া নিযুক্তি কৰিছিল পৰ্তুগীজ চৰকাৰে কেতিয়া ভাৰতত থকা পৰ্তুগীজৰ কূটবোৰ চোৱাচিতাৰ বাবে বিষয়া নিযুক্তি কৰিছিল বুলি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি 1505 খ্ৰীষ্টাব্দত 1505 খ্ৰীষ্টাব্দত পৰ্তুগীজ চৰকাৰে ভাৰতত বাণিজ্যিক কূটসমূহ চোৱাচিতাৰ বাবে বিষয়া নিযুক্তি কৰিছিল নেক্সট কোৱেশ্চন ভাৰতত নিযুক্তি হোৱা প্ৰথমগৰাকী পৰ্তুগীজ বিষয়া বা গভৰ্ণৰ কোন আছিল ফাৰ্ষ্ট গৰাকী পৰ্তুগীজ গভৰ্ণৰ কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন নম্বৰ সি ফ্ৰেন্সিস্কো আলমিডা
ফ্ৰেন্সিস্কো আলমেইডা আছিল ভাৰতত নিযুক্তি হোৱা প্ৰথমগৰাকী পৰ্তুগীজ গভৰ্ণৰ। নেক্সট কুৱেশ্যন, পৰ্তুগীজসকলে কেতিয়া গোৱা দখল কৰিছিল? গোৱা পৰ্তুগীজসকলে কেতিয়া দখল কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1510 খ্ৰীষ্টাব্দত। 1510 খ্ৰীষ্টাব্দত পৰ্তুগীজসকলে ফাৰ্ষ্ট টাইম গোৱা দখল কৰিছিল। নেক্সট কুৱেশ্যন, গোৱা দখল কৰাৰ সময়ত পৰ্তুগীজসকলৰ গভৰ্ণৰ কোন আছিল? 1510 খ্ৰীষ্টাব্দত যেতিয়া পৰ্তুগীজসকলে গোৱা দখল কৰিছিল সেই সময়ত পৰ্তুগীজসকলৰ গভৰ্ণৰ কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি আলফনছ আলবুকাৰ্ক। আলফনছ আলবুকাৰ্ক আছিল পৰ্তুগীজসকলৰ গভৰ্ণৰ। নেক্সট কুৱেশ্যন, কোনজন পৰ্তুগীজ বিষয়াই গোৱাত কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰিছিল? কোনে গোৱাত কেথলিক ধৰ্মানুষ্ঠান ফাৰ্ষ্ট টাইম স্থাপন কৰিছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ পোপ তৃতীয় পল। পোপ তৃতীয় পলে গোৱাত প্ৰথমটো কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, পোপ তৃতীয় পলে কেতিয়া ভাৰতত প্ৰথমটো কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰিছিল? ভাৰতত ফাৰ্ষ্ট টাইম কেতিয়া কেথলিক ধৰ্মানুষ্ঠান স্থাপন কৰা হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1534 খ্ৰীষ্টাব্দত। 1534 খ্ৰীষ্টাব্দত ভাৰতত প্ৰথমটো কেথলিক ধৰ্মানুষ্ঠান পোপ তৃতীয় পলে স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কিমান চনত ইউনাইটেড ডাট্চ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল? কিমান চনত ইউনাইটেড ডাট্চ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1602 খ্ৰীষ্টাব্দত। 1602 খ্ৰীষ্টাব্দত ইউনাইটেড ডাট্চ ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন হৈছিল। নেক্সট কুৱেশ্যন, ওলন্দাজ বা ডাট্চসকলে ভাৰতত প্ৰথমটো ফেক্টৰী ক'ত স্থাপন কৰিছিল? কোন ঠাইত ওলন্দাজসকলে প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি মছলিপট্টমত। মছলিপট্টমত ওলন্দাজসকলে প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল। আপোনালোকে যদি জানে মছলিপট্টম বৰ্তমান ভাৰতৰ কোনখন ৰাজ্যৰ অন্তৰ্গত তেতিয়াহ'লে কমেণ্টত জনাব। নেক্সট কুৱেশ্যন, মছলিপট্টমত ওলন্দাজসকলে প্ৰথমটো ফেক্টৰী কেতিয়া স্থাপন কৰিছিল? কিমান চনত তেখেতসকলে প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1605 খ্ৰীষ্টাব্দত। 1605 খ্ৰীষ্টাব্দত ওলন্দাজসকলে মছলিপট্টমত তেওঁলোকৰ প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, মছলিপট্টমত ওলন্দাজসকলৰ প্ৰথমটো ফেক্টৰী কোনে স্থাপন কৰিছিল? কোনে ওলন্দাজসকলৰ প্ৰথমটো ফেক্টৰী মছলিপট্টমত প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি বেণ্ডেৰ হেগেন। বেণ্ডেৰ হেগেনে ওলন্দাজসকলৰ প্ৰথমটো ফেক্টৰী মছলিপট্টমত স্থাপন কৰিছিল। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনিত যদি কিবা ভুল হয় সেইবোৰতো কমেণ্টত আঙুলিয়াই দিব। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰে 4টা অপশ্যন দি আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনচাৰটো কমেণ্টত জনাওক। যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।